বৰপেটাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সাংগঠনিক সভা আৰু যোগদান সভা অনুষ্ঠিত হয়। উল্লেখ্য যে 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাত অসম তৃণমূল কংগ্ৰেছৰ সাংগঠনিক সভা আৰু যোগদান সভা অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদ, লগতে উপস্থিত থাকে সাধাৰণ সম্পাদক শিশিৰ দেৱ কলিতা, সঞ্জীৱ মহন্ত আৰু বৰপেটা জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি শ্ৰী প্ৰদীপ কুমাৰ ৰয়, সাধাৰণ সম্পাদক ছফিউৰ ৰহমান, সাংগঠনিক সম্পাদক মৃণাল ৰয় উপস্থিত থাকে। উক্ত সভাত অসম তৃণমূল কংগ্ৰেছত বহু লোক যোগদান কৰে। আজি আমাৰ জিলা সাংগঠনিক সভা কেৱল বৰপেটাতে নহয়, আমি যোৱাকালি চিৰাং কৰিলোঁ, তাৰ আগে বজালি কৰিলোঁ, তেনেকুৱা কণ্টিনিউ আমাৰ সংগঠনৰ কাম চলি আছে। কাৰণ বিধানসভা নিৰ্বাচন একেবাৰে ওচৰত আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ বৰপেটা জিলাৰ যি 4টা বিধানসভা সমষ্টি পাকাবেতবাৰী, চেঙা, বৰপেটা সদৰ আৰু মন্দিয়া, এই 4টাতে আমাৰ তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আজি সেই বাৰ্তাত আমি আমাৰ কৰ্মীসকলক গোটেই অসমত ৰাইজক কিমান সমৰ্থন পাইছে? এতিয়া আমি প্ৰথম পৰ্যায়ত প্ৰায় 35ৰ পৰা 40টা সমষ্টি আমি ঠিক কৰিছোঁ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে। আৰু ধৰি লওক য'ত আমাৰ সংগঠন নিৰ্বাচন কেন্দ্ৰিক হৈ উঠা নাই তাত আমি প্ৰাৰ্থী নিদিওঁ, কিন্তু নামনি অসমৰ 70% জিলাত আমাৰ দলীয় প্ৰাৰ্থী, 70% সমষ্টি দলীয় প্ৰাৰ্থী থাকিব। পঞ্চায়তৰ ফলাফল কেনেকৈ পাইছে? পঞ্চায়তৰ ফলাফল আপোনালোকে চাব, অসমত এফালে বিজেপি আৰু অসম গণ পৰিষদ, দ্বিতীয়ত আছে কংগ্ৰেছ বৃহৎ দল, তৃতীয়তে আৰু চতুৰ্থতে ৰাইজৰ দল আৰু তৃণমূল কংগ্ৰেছ আছে। গতিকে আমি 5খনকৈ জিলা পৰিষদ দখল কৰিছোঁ, জিলা পৰিষদ আমাৰ আঞ্চলিক পৰিষদ। আৰু আটাইতকৈ ডাঙৰ কথা, এই বৰপেটা লোকসভা সমষ্টিত বিপুল বৰাৰ নেতৃত্বত থাকোঁতে যিগৰাকী এতিয়া কংগ্ৰেছৰ ডাঙৰ নেতা, তেওঁ বৰপেটা লোকসভা সমষ্টিত মাত্ৰ 11,000 ভোট পাইছিলে লোকসভাৰ প্ৰাৰ্থীত, আকৌ বিধায়ক আছিলে। আৰু সেই একেটা বৰপেটা লোকসভা সমষ্টিত যোৱা পঞ্চায়ত নিৰ্বাচনত আমি কেৱল 4টা সমষ্টিত নিৰ্বাচনত প্ৰাৰ্থী দিলোঁ, পঞ্চায়তত 45,000 পাইছোঁ। এইটো গতিকে উৎসাহে ক'ব লাগিব, 11,000 পৰা 45,000, তাৰমানে নেতৃত্বৰ ভুল আছিলে। তাৰ বাবে এটা লোকসভাৰ নিচিনা নিৰ্বাচনত 11,000 ভোট পাইছে 10টা সমষ্টিত, আৰু বৰ্তমান নেতৃত্ব শক্তিশালী হৈ আছে বাবে পঞ্চায়তত 45,000 ভোট পাইছে, তাকো 4টা সমষ্টিত। হয়তো যদি আমি তৃণমূল কংগ্ৰেছে 10টাতে দিলোঁ হয় বৰপেটা লোকসভাৰ, আমাৰ এই 45,000 1 লাখৰ ওচৰত হ'ল। কিন্তু আমি এইটো বিচৰা নাই যে আমাৰ ক'ৰবাত ভোট নষ্ট হয়, বিজেপি বা অসম গণ পৰিষদ জয়লাভ কৰক, কাৰণ আমি একেবাৰে বিজেপি বিৰোধী হিচাপে আছোঁ। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।